APSC CCৰ কাৰণে আপোনালোকৰ সন্মুখত এটা কুৱেশ্যন সো ইয়াতে কুৱেশ্যনত সোধা হৈছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট এবাউট ফিস্কেল ডেফিসিট সো ফিস্কেল ডেফিসিটৰ ওপৰত প্ৰশ্ন সোধা হৈছে তো বেসিক্যালি ইয়াতে প্ৰথম স্টেটমেন্টত এনেকৈ কৈছে ইট ইজ আ ডিফাৰেন্স বিটুইন টোটাল এক্সপেন্ডিচাৰ এণ্ড টোটাল ৰিচিপ্টছ ইনক্লুডিং বৰোইং অৰ্থাৎ এখন দেশৰ চৰকাৰে যেটো পইচা পায় টেক্সৰ পৰা হোক বা নন টেক্স ৰেভিনিউ হোক গোটেইখিনি মিলাই যিমান ৰিচিপ্টছ হয় তাৰে পৰা যদি এক্সপেন্ডিচাৰটো বেছি হৈ যায় তেতিয়া ইয়াক ফিস্কেল ডেফিসিট বুলি কোৱা হয় আৰু যি ৰিচিপ্টছ আছে ৰিচিপ্টছৰ বৰোইং অৰ্থাৎ চৰকাৰে যি পইচা ধাৰ লয় তাকো ইনক্লুড কৰা হয় সো এটো হৈছে প্ৰথম স্টেটমেন্ট আৰু দ্বিতীয় স্টেটমেন্টত কৈছে ইট ইন্ডিকেটস টোটাল বৰোইং ৰিকোয়াৰমেন্টস অফ দা গভৰ্নমেন্ট মানে এটোৱে চৰকাৰে কিমান পইচা আৰু ধাৰত ল'ব লাগিব হেতু শো কৰে সো এই দুটা স্টেটমেন্টৰ দুটাই কাৰেক্ট হয় সো অপশন সি ইজ দা কাৰেক্ট আনসাৰ তাৰ কাৰণটো হৈছে যে যেতিয়া চৰকাৰে চৰকাৰৰ আৰ্নিংৰ পৰা বেছি পইচা খৰচ কৰি দিয়ে যেটো এমাউন্ট বেছিকে খৰচ হয় তাক ফিস্কেল ডেফিসিট বুলি কোৱা হয় আৰু বেছিকে যেটো পইচা খৰচ কৰিছে ডেফিনেটলি চৰকাৰে হেতু লোন লৈ কিনে বা ধাৰ লৈ কিনে এক্সপেন্স কৰিব লাগে সো ইয়াকে ইন্ডিকেট কৰে ফিস্কেল ডেফিসিটে বেসিক্যালি কিমান পইচা ধাৰত ল'ব লাগিব সো অপশন সি ইজ দা কারেক্ট আনসার